हेलो स्टूडेंट লৈ আহিছো ফিজিক্সৰ ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 3 ভিডিও। এই ভিডিওত আমি তোমালোকক ফিজিক্সৰ ইম্পৰ্টেন্ট টপিকৰ বিষয়ে ডিসকাশন কৰিম যিবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। আৰু টপিকবোৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মই তোমালোকক কৈ যাম। যদি কোনোবাই ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিও চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই লবা। তেনেহলে আজি আমি ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 3 ভিডিও স্টাৰ্ট কৰিছো। ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো আমি প্ৰথম চেপ্টাৰটো লৈছো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড, যত আমি কিছুমান ইম্পৰ্টেন্ট টপিক তোমালোকৰ ডিসকাশন কৰিম আৰু ইম্পৰ্টেন্ট টপিকবোৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এইখিনিও আমি তোমালোকৰ এই ভিডিওটোতে ডিসকাশন কৰিম। তো এক নম্বৰ টপিক যেটো মই ৰাখিছো এইটো তোমালোকৰ ইম্পৰ্টেন্ট টপিক হয় বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ। তো ইলেক্ট্ৰিক চাৰ্জৰ কিছুমান বেসিক প্ৰপাৰ্টিজ আছে, যেনে এক নম্বৰটো হল এডিটিভিটি অফ চাৰ্জ, 2 নম্বৰ প্ৰপাৰ্টিজটো হল চাৰ্জ ইজ কনজাৰ্ভড, 3 নম্বৰটো হল কোয়ান্টাইজেশন অফ চাৰ্জ। তো ইলেক্ট্ৰিক চাৰ্জৰ কিছুমান বেসিক প্ৰপাৰ্টিজ আছে, সেই প্ৰপাৰ্টিজবোৰ তোমালোকে চাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে। বুজি পাইছা? সেই প্ৰপাৰ্টিজবোৰ চাবা আৰু ইয়াৰ ভিতৰত তোমালোকৰ কোয়ান্টাইজেশন অফ চাৰ্জ যেটো আছে ইয়াৰ ডেফিনেশনটো তোমালোকৰ লিখিব আহে, তোমালোকে ইয়াৰ ডেফিনেশনটো পঢ়িবা। তাৰ পিছত 2 নম্বৰ যেটো টপিক দিয়া আছে এইটো হল কুলম্বছ ল। এই কুলম্বছ লৰ কেতিয়াবা তোমালোকৰ স্টেটমেন্ট লিখিব আহিব পাৰে আৰু কেতিয়াবা ইয়াৰ পৰা তোমালোকৰ শৰ্ট 1 মাৰ্ক বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে। তাৰ পিছত 3 নম্বৰ টপিকটো হল কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। এইটো তোমালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। কুলম্বছ লটোক আমি কেনেকৈ ভেক্টৰ ফৰ্মত লিখিব পাৰো আৰু এইটো তোমালোকৰ এটা ডেৰিভেশ্যন হয়। এইটো তোমালোকৰ এটা ডেৰিভেশ্যন হয়, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তো ইয়াত তোমালোকে যেটো লাষ্ট এক্সপ্ৰেছন পাবা এইটো হ'ব তোমালোকৰ f12 is equal to minus f21 বা এইটো বেলেগ ধৰণৰ লিখিব পাৰে, কিন্তু এক্সপ্ৰেছন তোমালোকৰ এইটো উলিয়াই দিলে হ'ব f12 is equal to minus f21। এই ডেৰিভেশ্যনটো তোমালোকে পঢ়িবা। তাৰ পিছত এইটো কোৱেশ্চন তোমালোকৰ ব্লেক ধৰণে আহিব পাৰে, যে এনেকৈ দিব পাৰে যে প্ৰুভ ডেট কুলম্বছ ল এগ্ৰিজ উইথ নিউটনছ ফাৰ্ষ্ট ল অফ মোচন। যদি তোমালোকৰ এনেকুৱা কোৱেশ্চন আহে মই স্ক্ৰিনত দি দিম কুলম্বছ ল এগ্ৰিজ উইথ নিউটন থাৰ্ড ল অফ মোচন, তেতিয়া তোমালোকে এই ডেৰিভেশ্যনটো লিখি দিবা। তাৰ পিছত 4 নম্বৰত তোমালোকক দিয়া আছে ইলেক্ট্ৰিক ফিল্ড প্লাস নিউমেৰিকেল। তোমালোকে ইলেক্ট্ৰিক ফিল্ড কি হয়, তাত যিমানখিনি টপিকটোৰ আন্ডাৰত যিমানখিনি বস্তু আছে সেইখিনি তোমালোকে পঢ়ি ল'বা ইলেক্ট্ৰিক ফিল্ড, আৰু ইলেক্ট্ৰিক ফিল্ডৰ পৰা তোমালোকৰ নিউমেৰিকেল চাবা। বুজি পাইছা? ইলেক্ট্ৰিক ফিল্ডৰ পৰা নিউমেৰিকেল তোমালোকে চাবা। আৰু আমি ৰিস্টাৰ্ট সিৰিজত তোমালোকক নিউমেৰিকেল কৰাই আছো আৰু কৰাম। তাৰ পিছত 5 নম্বৰটো দিয়া আছে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স। ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ কিছুমান প্ৰপাৰ্টিজ আছে, এইবোৰ কন্টিনিউয়াস কাৰ্ভ হয়, স্টাৰ্ট হয় পজিটিভৰ পৰা, এন্ড হয় নেগেটিভৰ পৰা, এইবোৰ দুইটা তোমালোকে প্ৰপাৰ্টিজ চাব পাৰা। তাৰ পিছত নেক্সট 6 নম্বৰ যেটো আছে এইটো চোৱা কি দিয়া আছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এ পয়েন্ট অন দা এক্সিয়েল লাইন অফ এন ইলেক্ট্ৰিক ডাইপোল। তো এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট ডেৰিভেশ্যন হয়, এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে। তো ইয়াত তোমালোকৰ যেটো এক্সপ্ৰেছন লাষ্টত ওলাই সেইটো হল তোমালোকৰ E is equal to 1 by 4 pi epsilon naught 2rp divided by r square minus a square আৰু ওপৰত স্কয়াৰ। তো ইয়াৰ এক্সপ্ৰেছনটো তোমাৰ এনেকুৱা ওলাই E is equal to 1 by 4 pi epsilon naught 2rp divided by r square minus a square whole to the power square। তো তোমালোকৰ এনেকুৱা ধৰণৰ এটা এক্সপ্ৰেছন ওলাই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এ এক্সিয়েল লাইন অফ এন ইলেক্ট্ৰিক ডাইপোল। এক্সিয়েল লাইনৰ কাৰণে এইটো এক্সপ্ৰেছন ওলাই। তাৰ পিছত আৰু এটা আছে ডেৰিভেশ্যন, এইটো সেম জাস্ট এইটো কি ইকুইটৰিয়েল লাইন, যেহেতু দুটা লাইন থাকে, এটা এক্সিয়েল লাইন আৰু এটা ইকুইটৰিয়েল লাইন। তো এক্সিয়েল লাইনৰ কাৰণে এক্সপ্ৰেছনটো মই দেখুৱাই দিলো, আৰু এটা হয় ইকুইটৰিয়েল লাইন। ইকুইটৰিয়েল লাইনৰ কাৰণে এক্সপ্ৰেছনটো কি হয়, ইকুইটৰিয়েল লাইনৰ কাৰণে এক্সপ্ৰেছনটো হয় E is equal to 1 by 4 pi epsilon naught ওপৰত হয় p divided by r square, ইয়াতে খালি মাইনাস নাই কি আহে প্লাস আহে i square plus a square whole to the power square। তো এইটো হয় তোমালোকৰ ইকুইটৰিয়েলৰ লাইনৰ কাৰণে কি হয় E is equal to 1 by 4 pi epsilon naught p divided by r square plus a square whole to the power square। তো এইটো হয় তোমালোকৰ ইকুইটৰিয়েল লাইনৰ কাৰণে। বুজি পাইছা? তোমালোকে এইটো ভুল নকৰিবা, এইটো এক্সিয়েল লাইনৰ কাৰণে আৰু এইটো হল ইকুইটৰিয়েল লাইনৰ কাৰণে, আৰু এই ডেৰিভেশ্যন দুটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰ পিছত 8 নম্বৰটো দিয়া আছে টৰ্ক এক্টিং অন এন ইলেক্ট্ৰিক ডাইপোল ইন এন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। তো এইটো এটা তোমালোকৰ ডেৰিভেশ্যন হয়, শৰ্ট ডেৰিভেশ্যন, 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ লাষ্ট এক্সপ্ৰেছনটো তোমালোকে কি পাবা, তো ইয়াৰ লাষ্ট এক্সপ্ৰেছন তোমালোকে পাবা টাউ ইজ ইকুৱেল টু PE sin থিটা পাবা। তোমালোকে ইয়াৰ লাষ্ট এক্সপ্ৰেছনটো কি পাবা
tau is equal to PE sin theta পাবা বুজি পাইছা আৰু এইটুক তোমালোকে কি ভেক্টৰ ফৰ্মত কেনেকৈ লিখিব পাৰা বুজি পাইছা তাত কিছুমান তোমালোকৰ বস্তু আছে সেইবোৰ তোমালোকক বুকৰ পৰা চাই লবা বুজি পাইছা এই ডেৰিভেশনটো পঢ়াৰ পিছত তোমালোকে এইটো ভেক্টৰ ফৰ্মত কেনেকৈ লিখিব পাৰা এই বস্তুখিনি তোমালোকে চাই লবা বুজি পাইছা তো 8 নম্বৰত তোমালোকে এইটো ডেৰিভেশন হয় 2 বা 3 মাৰ্কৰ কাৰণে আহে আৰু তোমালোকে এইটো ভালকৈ চাবা লাষ্ট যেটো টপিক আছে গছ থিওৰাম এণ্ড দিস এপ্লিকেশন ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন আহে তো তোমালোকে ইয়াৰ পৰা কি পঢ়িবা তোমালোকে গছ থিওৰামটো পঢ়িবা ইয়াৰ স্টেটমেন্টটো কি হয় এইটো পঢ়িবা গছ থিওৰামটো প্ৰুফটো পঢ়িবা তাৰ পিছত তোমালোকৰ গছ থিওৰামৰ কিছুমান এপ্লিকেশন আছে এপ্লিকেশন অফ গছ থিওৰামৰ কিছুমান এপ্লিকেশন আছে যাৰ পৰা তোমালোকৰ কোশ্চেন আহি থাকে এক নম্বৰ এপ্লিকেশনটো কি যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু লাইন চাৰ্জ অৰ লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশন লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো আমাক উলিয়াব দিব পাৰে এটা চাৰ্জৰ কাৰণে বুজি পাইছা তো মনত ৰাখিবা যে এক নম্বৰ এপ্লিকেশনটো কি যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু লাইন চাৰ্জ অৰ লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশন তাৰ পিছত দুই নম্বৰটো হল যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এন ইনফিনিটলি থিন প্লেন শীটৰ কাৰণে এটা আছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব দিয়ে এইটো এটা তোমাৰ এপ্লিকেশন 3 নম্বৰ এপ্লিকেশনটো হল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এন ইউনিফৰ্মলি চাৰ্জ স্ফেৰিকেল শেল এইটো মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এপ্লিকেশন হয় এইটো 3 নম্বৰ আৰু 4 নম্বৰটো আছে টু ডিডিউস কুলম্বস ল ফ্ৰম গছ থিওৰামৰ পৰা কুলম্বস লটো তোমালোকক ডিডিউস কৰিব দিয়ে বুজি পাইছা এইটো হল তোমালোকৰ 4 নম্বৰ এপ্লিকেশন গছ থিওৰামৰ স্টেটমেন্টটো পঢ়িবা তাৰ পিছত গছ থিওৰামৰ প্ৰুফ যেটো আছে এইটো পঢ়িবা আৰু ইয়াৰ এপ্লিকেশন 4টা আছে এই 4টা পঢ়িবা বুজি পাইছা তোমালোকৰ এইবোৰ মোস্ট ইম্পৰ্টেন্ট হয় তো ইয়াৰ পৰা তোমালোকৰ কেইটা ডেৰিভেশন আছে মই আকৌ এবাৰ কৈছো ইয়াৰ পৰা তোমালোকৰ এইটো যেটো আছে কুলম্বস ল ইন ভেক্টৰ ফৰ্ম তাৰ পিছত তোমালোকৰ এক্সিয়েল লাইন অফ এইটো এটা ডেৰিভেশন হয় তাৰ পিছত ইকুইটৰিয়েল লাইনৰ কাৰণে এইটো এটা ডেৰিভেশন হয় তাৰ পিছত টৰ্ক এক্টিং এইটো এটা ডেৰিভেশন হয় আৰু 9 নম্বৰত তোমালোকৰ কেইটামান ডেৰিভেশন আছে তো তো চেপ্টাৰ 1 ৰ পৰা তোমালোকৰ এই কেইটা টপিক ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ সেকেন্ড চেপ্টাৰটো হৈছে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স তো ইয়াৰ এক নম্বৰ টপিকটো হল ইলেক্ট্ৰিক পটেনশিয়াল এট এ পইণ্ট ডিউ টু দা সিস্টেম অফ চাৰ্জ সিস্টেম অফ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াব কৈছে তো ইয়াৰ এক্সপ্ৰেশনটো তোমালোকে পাবা v = 1/4 pi epsilon naught summation I = 1 n তো কি হ'ব qi divided by ri তো তোমালোকে এইটো পাবা লিনিয়াৰ সিস্টেম অফ চাৰ্জৰ কাৰণে পটেনশিয়ালটো তোমালোকে এক্সপ্ৰেশনটো তোমালোকে এইটো পাবা তাৰ পিছত 2 নম্বৰটো দিয়া আছে ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এণ্ড ইলেক্ট্ৰিক পটেনশিয়াল তো এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট ডেৰিভেশন হয় 2 মাৰ্কৰ কাৰণে আহে তো ইয়াৰ এক্সপ্ৰেশনটো কি পাবা E = -dv/dr আশা কৰিছো এইবোৰ তোমালোকে পঢ়িছা যেটো গোটেই বছৰ তোমালোকে ফিজিক্স পঢ়িলা এইবোৰ হয়তো তোমালোকে পঢ়িছা হ্যাঁ তো তোমালোকে এইবোৰ ভালকৈ চাবা যে কি হয় E = -dv/dr ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এণ্ড ইলেক্ট্ৰিক পটেনশিয়াল ইয়াৰ এক্সপ্ৰেশনটো কি হ'ব E = -dv/dr ইয়াৰ পৰা ইয়াত তোমালোকে ডাইমেনশন ইউনিট এইবোৰ তোমালোকে পঢ়ি লবা তাৰ পিছত এই কোৱেশ্চনটো তোমালোকৰ এনেকৈ আহিব পাৰে মই স্ক্ৰিনত দি দিম ইলেক্ট্ৰিক ফিল্ড এজ গ্ৰেডিয়েন্ট অফ ইলেক্ট্ৰিক পটেনশিয়াল আকৌ কৈছো ইলেক্ট্ৰিক ফিল্ড এজ গ্ৰেডিয়েন্ট অফ ইলেক্ট্ৰিক পটেনশিয়াল ইয়াতে তোমালোকক এটা কথা কৈছো মই এই ভিডিঅ'ত তোমালোকক ইম্পৰ্টেন্ট কিছুমান টপিক দি আছো যেটো তোমালোকৰ মানে পৰীক্ষাত যদি আহে তোমালোকে যাতে এই টপিকবোৰ মিস কৰি পৰীক্ষাত নযোৱা কাৰণ এইবোৰৰ পৰা পৰীক্ষাত অহাৰ মানে সম্ভাৱনা বেছি আছে এইটো কোৱা নাই যে এইবোৰে আহিব এইবোৰৰ পৰা অহাৰ তোমালোকৰ সম্ভাৱনা বেছি আছে তোমালোকে এই টপিকবোৰ পঢ়ি যাবাই যদি তোমালোকৰ এই টপিকৰ পৰা কোৱেশ্চন আহে তেনেহলে তোমালোকে লিখিব পাৰিবা বুজি পাইছা সো মই এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট সিলেক্টেড টপিক আনিছো তোমালোকে এইবোৰ পঢ়ি যাবা বাকিও পঢ়িবা কিন্তু মই যিবোৰ দিছো এইবোৰ তোমালোকে বেছিকৈ পঢ়িবা বুজি পাইছা নেক্সট 3 নম্বৰটো দিয়া আছে ইকুইপটেনশিয়াল সারফেস এন্ড ইটস প্ৰপাৰ্টিজ ইকুইপটেনশিয়াল সারফেসৰ এটা ডেফিনেশন আছে আৰু ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আছে সেইবোৰ তোমালোকে চাই লবা 1 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে নেক্সট 4 নম্বৰ টপিকটো হল electric potential energy due to an electric dipole of an uniform electric field তো এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট টপিক হয় তো এইটো ডেৰিভেশন তোমালোকৰ লাষ্ট যেটো এক্সপ্ৰেশন সেটো কি হ'ব E = -pe cos θ লাষ্ট যেটো এক্সপ্ৰেশন এইটো মই কৈ দিছো এইটো ব্লেকো আহিব পাৰে হ্যাঁ তোমালোকে যদি অলপ আগতে ৰাখা তেনেহলে তোমালোকে এইটো পাব পাৰা E = pe cos θ1 - cos θ2 এইটো পাব পাৰা তাৰ পিছত যদি তোমালোকে আৰু কৰা কিছুমান এটা এক্সাম্পশন আছে এইটো কৰাৰ পিছত যদি তোমালোকে কোৱা তেনেহলে কি পাবা E = -pe cos θ পাবা বুজি পাইছা তোমালোকে কি পাবা -pe cos θ পাবা এটো তোমালোকৰ আহিলে 5 মাৰ্কৰ কাৰণে আহিব তাৰ পিছত 5 নম্বৰত দিয়া আছে এক্সপ্ৰেশন ফৰ কেপাসিটেন্স অফ এ প্যাৰেলাল প্লেট কেপাসিটৰ কাৰণে তোমালোকৰ কেতিয়াবা
এক্সপ্ৰেছন আহিব পাৰে সো তোমালোকে এইটো ভালকৈ চাবা তো ইয়াৰ লাষ্ট যেটো এক্সপ্ৰেছন ওলাব সেটো কি হ'ব সেটো হ'ব তোমালোকৰ c a epsilon naught by d এইটো তোমালোকৰ লাষ্ট এক্সপ্ৰেছন ওলাব c a epsilon naught by d নেক্সট 6 নম্বৰটো দিয়া আছে এনাৰ্জি স্টোৰড ইন এ কেপাসিটৰ তো এইটো এটা তোমালোকৰ ডেৰিভেশন হয় আৰু এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ডেৰিভেশন হয় এইটো এটা তোমালোকৰ ডেৰিভেশন হয় তেনেহলে ইয়াৰ এক্সপ্ৰেছনটো কি পাবা w half c v square ফাৰ্দাৰ যদি তোমালোকে এইটো ক্যালকুলেশন কৰা তেনেহলে পাবা u half q square by c এইটো পাবা পাৰা আৰু যদি তোমালোকে ক্যালকুলেশন কৰা তেনেহলে এই পাবা u half c v square বুজি পাইছা তো যেটো এক্সপ্ৰেছন তোমালোকক কৰিব দিয়ে সেটো লৈ কৰিবা তাৰ পিছত 7 নম্বৰত তোমালোকক কিছুমান ইম্পৰ্টেন্ট নিউমেৰিকেল তোমালোকে চাবা যিটো তোমালোকৰ আহিব পাৰে আৰু আমি ৰিস্টাৰ সিৰিজত তোমালোকক কৰাম তো আজি ভিডিওত আমি এইকেইটা ইম্পৰ্টেন্ট টপিক ডিসকাশন কৰিলো আশা কৰিছো এই টপিকবোৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মই তোমালোকক ক'লো আৰু ডেৰিভেশন বৰ কেনেকুৱা ধৰণৰ আহিব পাৰে মই তোমালোকক ক'লো কোনবোৰ টপিক ইম্পৰ্টেন্ট হয় মই তোমালোকক ক'লো তোমালোকে এইবোৰ টপিক ভালকৈ চাই যাবা এইবোৰ যদি তোমালোকৰ পৰীক্ষাত আহে তেনেহলে তোমালোকে লিখিব পাৰিবা এইবোৰ টপিক মানে তোমালোকে মিস কৰি থৈ না যাবা এইবোৰ তোমালোকে চাই যাবা আৰু বাকি যিবোৰ আছে সেইবোৰ চাবা কিন্তু এইবোৰ তোমালোকে বেছিকৈ চাবা আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমি এই সিৰিজটো তোমালোকক কন্টিনিউ কৰিম তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো